নমস্কাৰ। সকলোকে নমস্কাৰ। অলপমান 2 মিনিট ৰৈ দিছোঁ, অলপমান মানুহ হৈ লওক। প্ৰশ্ন বহুত আহিছে, প্ৰায় 100টামান প্ৰশ্ন হ'লেই। অলপ আগতে মই খন্তেক আগতে যিটো ষ্টেটাছ দিছিলোঁ, সেই ষ্টেটাছটোত প্ৰায় 100টামান প্ৰশ্ন হ'লেই। এই প্ৰশ্নটো মোক বহুতে সুধি থাকে, গল ব্লেডাৰ ষ্টন হ'লে, পাথৰ হ'লে কি কৰিব লাগে, কি ঔষধ খাব লাগে, বিষয়ে বহুত প্ৰশ্ন আহি থাকে। মই কমেণ্টত বহুতক উত্তৰ দিছোঁ, তথাপি আকৌ বহুতৰ প্ৰশ্ন আহি থাকে। সেইকাৰণে ভাবিলোঁ লাইভ আহি এই বিষয়ে অলপমান জনাওঁ। তো আজিকালি গল ব্লেডাৰ পাথৰ হোৱাটো কমন হৈ গৈছে। 30ৰ পৰা 35 বছৰ বয়সত বা কিছুমান 40 বছৰ বয়সত, ধৰি লওক 30ৰ পৰা 40 বছৰ বয়সতে মেক্সিমাম মানুহৰ হয়। আৰু মই যিমান দেখিছোঁ, গল ব্লেডাৰ পাথৰ হ'লে কিবা ঔষধ খাই ওলাই যায় নেকি, তেনেকুৱাটো মই দেখা নাই। গল ব্লেডাৰ যদি পাথৰ হৈ যায় এবাৰ, তেনেহ'লে ঔষধ নোখোৱাকৈ উলিয়াব পৰাটো মুস্কিল, অপাৰেশ্যন নকৰাকৈ উলিয়াব পৰাটো মুস্কিল। আৰু তেনেকুৱা ঔষধ নাই যি ঔষধ দিলে গল ব্লেডাৰ পাথৰ ওলাই যায়। তো সেইকাৰণে আমি কেনেকৈ নোহোৱাকৈ থাকিব পাৰি সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ গল ব্লেডাৰ যোৱাৰ পিছত কমপ্লিকেশ্যন কিছুমান আহে। কমপ্লিকেশ্যন মানে বাৰে বাৰে 4-5 বাৰলৈকে কিছুমান মানুহৰ শৌচ হয় আৰু সৰু সুৰা কিছুমান প্ৰব্লেম আহি থাকে। এটা গল ব্লেডাৰ এটা আমাৰ গুৰুত্বপূৰ্ণ অংগ হয়, সেইটো কাটি উলিয়াই পেলোৱাটো অনুচিত। তথাপিও মানুহজনক বচোৱাৰ কাৰণে সেইটো অপাৰেশ্যন কৰাটো বাধ্যতামূলক। বিনা অপাৰেশ্যনত গল ষ্টনৰ পাথৰ, গল ব্লেডাৰৰ পাথৰ উলিয়াব পৰাটো মুস্কিল। এতিয়া গল ব্লেডাৰ পাথৰ হ'লে আগতীয়াকৈ কেনেকৈ গম পাব? বা আগতে নোহোৱাকৈ কেনেকৈ আমি থাকিব পাৰিম? আজিকালিতো প্ৰায়বিলাক মানুহৰে হয় 30ৰ পৰা 40ত। সাধাৰণতে 18 বছৰৰ পৰা মানুহৰ 60 বছৰলৈকে পিত্তৰ ৰোগ হয়। পেটৰ যিবিলাক ৰোগ, সেইবিলাকক পিত্তৰ ৰোগ বুলি কোৱা হয় বেছি কৰি। 18 পৰা 60 বছৰ বয়সলৈকে মানুহৰ পেটৰ ৰোগে বেছি কৰি হয়। তাৰে ভিতৰত এই গল ব্লেডাৰ পাথৰটো এটা। আৰু যেতিয়ালৈকে আমি পিত্তটোক কণ্ট্ৰলত ৰাখিব পাৰোঁ, তেতিয়ালৈকে পিত্ত ৰোগ নহয়।
পিত্ত মানে আয়ুৰ্বেদত কৈছে অগ্নি আৰু পানী মিক্স হৈ যে পঞ্চতত্বৰ 5টা তত্বৰ আকাশ বায়ু পানী পৃথিৱী অগ্নি এইকেইটা তত্বৰ ভিতৰত অগ্নি আৰু পানী মিলি পিত্ত হৈছে আৰু অগ্নিৰ অপজিটত পানী আছে মানে পিত্ত যেতিয়া বাঢ়ে তেতিয়া পানীৰে কণ্ট্ৰল কৰিব পাৰি আৰু এইখিনি সময়ত এই গলব্লেডাৰ পাথৰ হয় মেক্সিমাম মানুহৰ শৰীৰত প্ৰথমতে পানীৰ পৰিমাণ কমি যায় আৰু পানীৰ পৰিমাণ কমি গৈ পেলাই বিভিন্ন বেলেগ কিডনি ষ্টন হ'ব পাৰে গল্ড ষ্টন হ'ব পাৰে এইবিলাক হয় যিজন মানুহৰ গলব্লেডাৰ ষ্টন হয় সেইজনে অলপ অলপ সৰু হৈ থাকোঁতে গম পায় অনুভৱ কৰিব নোৱাৰে তেওঁ কিন্তু কিছুমান লক্ষণ দেখা দিয়ে শৰীৰত প্ৰথম লক্ষণ যাৰ গলব্লেডাৰ পাথৰ হৈছে তেওঁৰ গেঞ্জি যদি বগা গেঞ্জি পিন্ধে বা ভিতৰত যদি বগা কাপোৰ পিন্ধে বগা গেঞ্জি পিন্ধে বগা কাপোৰ পিন্ধে তেনেহ'লে পিঠিৰ মাজভাগটো হালধীয়া পৰি যায় এইটো প্ৰথম লক্ষণ বাকী ইয়াৰ পিছত খুব বেছি টেঙা পানী আহা কেতিয়াবা মুখেৰে কলা পানীও ওলাই যায় এইবিলাক গলব্লেডাৰৰ লক্ষণ তো প্ৰথম লক্ষণ যিটো প্ৰায় 90% গলব্লেডাৰ পাথৰ হোৱা মানুহৰে লক্ষণটো দেখা পায় সেইটো হ'ল বগা গেঞ্জি পিন্ধিলে পিঠিৰ ফালে হালধীয়া হৈ যায় এইটো হ'ল তো গলব্লেডাৰ পাথৰ নহ'বলৈ কি কৰিব লাগিব ৰাতিপুৱা উঠি সকলোৱে প্ৰথম কথা গৰম পানী খাব লাগিব আৰু গৰম পানী খাই উঠি 1 ঘণ্টামান একো খাব নোৱাৰে আৰু প্ৰত্যেক 2-3 ঘণ্টাৰ মূৰে 1 গিলাচ কৰি কুহুমীয়া গৰম পানী খাওঁ খাদ্য ভালকৈ হজম হ'ব লাগিব খাদ্য যেতিয়া হজম নহয় তেতিয়া পিত্ত ৰসটো বেছিকৈ জেনেৰেট কৰিব লগা হয় আৰু যিখিনি জেনেৰেট হয় পিত্ত ৰস সেইখিনি যদি ইউজ হ'ব নোৱাৰে তো তেতিয়াও গলব্লেডাৰ পাথৰ হৈ যায় তো কি কৰিব আপোনালোকে সকলোৱে গলব্লেডাৰ পাথৰ নোহোৱাৰ কাৰণে আজিৰ পৰা গৰম পানী খোৱা অভ্যাস কৰক গৰম পানী ৰাতিপুৱা খাব যিসকলৰ হৈছে ইতিমধ্যে হৈছে তেওঁলোকৰ কাৰণে তেনেকুৱা ঔষধ নাই যে অপাৰেশ্যন নকৰাকৈ ঠিক হৈ যাব ওলাই যাব তেনেকুৱা ঔষধ নাই তো তেওঁলোকে অপাৰেশ্যনেই ৰাস্তা আৰু বাচি থকাৰ কাৰণে অপাৰেশ্যন কৰিব লাগিব কাৰণ গল্ড ষ্টন বেছি ডাঙৰ হৈ গ'লে কেঞ্চাৰ হৈ যায় ফাটি চাটি গ'লে যদি ভিতৰত ফাটি চাটি যায় মানুহজনক বচাব পৰাটো মুস্কিল সেইকাৰণে মই এই ধৰণৰ দিহা নিদিওঁ যে আপোনালোকে ঔষধ খাই চাওক ভাল হ'ব পাৰে নহ'ব পাৰে যাৰ হৈছে গম পাইছে খুব সোনকালে চাৰ্জাৰী কৰি উলিয়াই দিয়াটো ভাল ইয়াৰ পিছত নহ'বৰ কাৰণে ক'লোঁ সদায় গৰম পানী খাওক কুহুমীয়া গৰম পানী খাওক খাদ্য ভালকৈ চবাই খাব খাদ্য খাই উঠি লগে পানী নাখাব খাদ্য খাই উঠি লগে পানী নাখাব ৰাতি সদায় ত্ৰিফলা গুড়ি খাব এল'ভেৰা জুচ খাব নিয়মিত এইখিনি সময় ধৰক 30 পৰা 40 বছৰ বয়সলৈকে মানুহে বহুত সাৱধানে থাকিব লাগে সাৱধানে যদি থাকে নিয়ম নীতিৰ মাজত থাকে তেনেহ'লে গলব্লেডাৰ পাথৰ কিডনি পাথৰ এইবিলাক নহয় এতিয়া পানী খালে কিয় পাথৰ নহয় ধৰি লওক আমাৰ ঘৰটো মজিয়াখন ধৰি ল'লোঁ এতিয়া মজিয়াত ধূলি বালি বাহিৰৰ পৰা আহে যদি আমি পানীৰে চাফা নকৰোঁ তেনেহ'লে কি হয় জাবৰ জোঁথৰ জমা হৈ এটা সময়ত ঘৰত যায় যিবিলাক সদস্য বাস কৰে সেইবিলাকৰ বেমাৰ হয় ঠিক সেইদৰে শৰীৰটো নিয়মিত চাফা হৈ থকাৰ প্ৰয়োজন অলাগতিয়াল যিবিলাক বস্তু লাগতিয়াল বস্তুৱে বেছি যদি হয় শৰীৰৰ কাৰণে অলাগতিয়াল বুলি ধৰা হয় এতিয়া কেলছিয়াম আপোনাৰ শৰীৰত যদি বেছি হৈ গৈছে আপুনি ইউজ কৰিব পৰা নাই তেনেহ'লে সেইটোও পাথৰ হৈ যায় কেলচিফিকেশ্যন হৈ যায় প্ৰটিন আপোনাৰ শৰীৰত বেছি যদি হৈ গৈছে
বা কিছুমান আমাৰ শৰীৰত ৰস উৎপন্ন হয় বা ফেট উৎপন্ন হয়, এইবিলাক যেতিয়া শৰীৰৰ বেছি হৈ গৈছে তেতিয়াহ'লে বেমাৰ সৃষ্টি হয়। তো সেইবিলাক যদি আমি উলিয়াই দিব নোৱাৰোঁ, ধৰক পিত্তৰস, শৰীৰত টেঙাৰ পৰিমাণ পিত্তৰস বেছি কৰি বাঢ়ি গ'ল, তো তেতিয়া সেই মানুহজনৰ ইউৰিক এচিড জাতীয় প্ৰব্লেম হয়। তো শৰীৰত এই বেলেঞ্চটো কোনো এটা বস্তু বাঢ়ি নোযোৱাৰ কাৰণে ঠিক কৰি ধৰি ৰাখিবলৈ হ'লে পানীৰ দৰকাৰ। এতিয়া আজি আমি ধৰক মাংস খালোঁ, বেছিকৈ মাংস খালোঁ, প্ৰটিন আহিল শৰীৰত, আৰু এই প্ৰটিনটো যিটো শৰীৰক দৰকাৰ নহয়, শৰীৰত বেছি হয়, যিখিনি লাগে তাতকৈ বেছি হয়, সেইখিনি 24 ঘণ্টাৰ ভিতৰত আমি শৰীৰৰ পৰা উলিয়াই দিব লাগে। আৰু শৰীৰৰ পৰা উলিয়াই দিয়াৰ নিয়ম কি? যেতিয়া আমি ৰাতিপুৱা পানী খাওঁ, পানীয়ে সেইখিনি পানীৰ লগত পেচাবত ওলাই যাব। ধৰক যিখিনি প্ৰটিন লাগে সেইখিনিতকৈ বেছি কৰি খাইছোঁ, তো সেইখিনি ৰাতিপুৱা গৰম পানী খাইলে ওলাই যায়। ঠিক তেনেদৰে আমি নিমখ লাগাতকৈ বেছি খাইছোঁ বা যিখিনি দৰকাৰ হয় তাতকৈ আমি বেছি কৰি খাইছোঁ, তো তেতিয়া কি হয়, সেইখিনি ৰাতিপুৱা আমি উলিয়াই দিব লাগে। উলিয়াই দিয়াৰ নিয়ম কি? গৰম পানী খাব লাগিব। মিঠা বস্তু বেছি কৰি খাইছোঁ, যিখিনি দৰকাৰ শৰীৰক তাতকৈ আমি বেছি কৰি খাইছোঁ, আৰু সেইখিনি আমি ৰাতিপুৱা উলিয়াই দিব লাগিব। আৰু যদি উলিয়াই দিব নোৱাৰোঁ, সেইটোৱে বেমাৰ সৃষ্টি কৰে। আৰু শৰীৰত যিবিলাক বস্তু দৰকাৰ সেইবিলাক বেছি হৈ গ'লে অদৰকাৰী হয়। ধৰক আমাক প্ৰটিনৰ দৰকাৰ, কেলছিয়ামৰ দৰকাৰ, কাৰ্বহাইড্ৰেটৰ দৰকাৰ, এইবিলাক যেতিয়া শৰীৰৰ কাৰণে বেছি হৈ যায় তো তেতিয়া বেমাৰ সৃষ্টি কৰে। শৰীৰৰ কাৰণে বেছি, ধৰক মই তামৰ পানী খাব কওঁ মানুহক, তামৰ পানী 3 মাহ খাব লাগে। 3 মাহতকৈ বেছি খাব নালাগে, বছৰত 3 মাহ খাব লাগে। আৰু বছৰত 3 মাহ কেনেকৈ ধৰি ল'ব আপোনালোকে, জেঠ মাহৰ পৰা আৰম্ভ কৰিব পাৰে। জেঠ, আহাৰ, শাওণ, এই 3 মাহ পানী খালে হৈ যায়। কিন্তু ইয়াত কৰি যদি বেছি খায়, কিছুমানে গোটেই বছৰ তামৰ পানী খায়, তো তেতিয়া নতুন নতুন বেমাৰ আৰম্ভ হ'ব। এতিয়া তামৰ পানী 3 মাহৰ বেছি যদি খায়, সেইটো অলাগতিয়াল হৈ গ'ল শৰীৰৰ কাৰণে, আৰু সেইটো বেমাৰৰ সৃষ্টি কৰিব। ঠিক তেনেদৰে যিকোনো বস্তু, ধৰক প্ৰটিন বেছি খাইছে, শৰীৰৰ কাৰণে অলাগতিয়াল হৈ গৈছে, তো তেতিয়াহ'লে ইউৰিক এচিড বাঢ়িব পাৰিব, ইউৰিয়া বাঢ়িব পাৰে, তো এনেকুৱা বেমাৰ সৃষ্টি হয়। তো গতিকে ৰাতিপুৱা সকলোৱে গৰম পানী খাওক। গৰম পানী খাই থাকিলে কেতিয়াও আপোনাৰ ৰোগে থিতাপি ল'ব নোৱাৰে, কোনো ধৰণৰ পাথৰ হ'ব নোৱাৰে শৰীৰত, কিডনী ষ্ট'ন হওক, গ'ল্ড ষ্ট'ন হওক, এইবিলাক হ'ব নোৱাৰে। ৰাতিপুৱা গৰম পানী খাই থাকিলে হ'ব নোৱাৰে। আৰু পিত্তৰ ৰোগটো হ'বই নোৱাৰে। সকলোৱে ৰাতিপুৱা গৰম পানী খাওক। এইটো আছিল বিষয়। যিসকলৰ গ'ল্ড ষ্ট'ন আছিল, বহুত প্ৰশ্ন আহি আছে, মই কমেণ্টত দিছোঁ যদিও বহুতে হেৰি কৰিব পৰা নাই, আকৌ প্ৰশ্ন সুধি আছে, সেইকাৰণে মই কথাটো কৈ দিলোঁ ভিডিঅ'ৰ মাধ্যমত। এতিয়া কেইটামান প্ৰশ্নৰ উত্তৰ মই দিম। পৰিস্মিতা বৰাই লিখিছে, নমস্কাৰ দাদা, মই আপোনাৰ লগত বহুত দিনৰ পৰা যোগাযোগ কৰিব বিচাৰি আছোঁ, কিন্তু নোৱাৰিলোঁ। ইনবক্সত মেছেজ কৰিলোঁ, তাতো ৰিপ্লাই নাপালোঁ। মোৰ গলব্লেডাৰ ষ্ট'ন হৈছিল, পেটৰ বিষ সহ্য কৰিব নোৱাৰি যোৱা 5 জুন তাৰিখে অপাৰেশ্যন কৰা হ'ল। এই ষ্ট'ন পুনৰ হোৱাৰ সম্ভাৱনা আছে নেকি জনাবচোন, আৰু মোক সোনকালে আৰোগ্য হ'বলৈ পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ। পৰিস্মিতা বৰা, এতিয়া আপুনি কৈছে ইনবক্সত মেছেজ কৰি আছে। ইনবক্সত বহুত মেছেজ আহে, চোৱাটো অসম্ভৱ। এতিয়া আপুনি কৈছে কি গলব্লেডাৰ ষ্ট'নৰ অপাৰেশ্যন হোৱাটো ভাল, তাৰ বিকল্প নাই। আৰু আপুনি সুধিছে কি যে পুনৰ হোৱাৰ সম্ভাৱনা আছে নেকি। আপোনাৰ গলব্লেডাৰ য'ত ষ্টক হয় পিত্তৰসটো, সেইটো উলিয়াই দিয়া হৈছে, তো আৰু ষ্টক হোৱাৰ সম্ভাৱনা নাই। এতিয়া কি হ'ব, পিত্তৰস যি জেনেৰেট হ'ব আপোনাৰ শৰীৰত, সেইটো আপোনাৰ খাদ্যত মিক্স হৈ যাব, লগে লগে মিক্স হৈ যাব। স্পেচিয়েলি আমি যেতিয়া মাছ মাংস বা গধুৰ বস্তু খাওঁ, তেতিয়া সেই পিত্তৰসটো গলব্লেডাৰ পিত্তৰ যি এই থাকে, বেগ থাকে, সেইটোৰ পৰা ওলাই খাদ্যৰ লগত মিক্স হৈ সেইটো হজম কৰাত সহায় কৰে। কিন্তু এতিয়া আপোনাৰ
ষ্টক ৰাখিব পৰা জাগা নাই, গল ব্লেডাৰটোতো উলিয়াই দিছে, তো সেইটো জেনেৰেট হৈ ডাইৰেক্ট খাদ্যৰ লগত মিক্স হৈ থাকিব। মিক্স হৈ থাকিলে কি হ'ব, খাদ্যটো হজম বেছি কৰি হ'ব, আৰু হজম বেছি কৰি হ'লে কি হ'ব, বাৰে বাৰে শৌচ লাগিব, 4-5 বাৰলৈকে শৌচ লাগে। বিশেষ একো নাই, আপুনি যিসকলৰ অপাৰেশ্যন হৈছে তেওঁলোকে এইটোৰ পৰা বাচিবৰ কাৰণে নিয়ম নীতিখিনি মানি চলিব। নিয়ম নীতি কি, যিমান পাৰে নিৰামিষ খাদ্য খাওক, যিমান পাৰে নিৰামিষ খাদ্য খাওক, আৰু ৰাতি ত্ৰিফলা গুড়ি খাওক, ৰাতিপুৱা গৰম পানী খাওক। এইখিনি নিয়ম মানি থাকিলে আৰামত মানুহে গোটেই জীৱন ধুনীয়াকৈ থাকিব পাৰে। পংকজ শইকীয়া, অপাৰেশ্যন নকৰাকৈ স্তন উলিয়াব পৰা যায়নে, কি খাব লাগিব? অপাৰেশ্যন নকৰাকৈ কেৱল কিডনী ষ্টন ওলাই যায়, পেচাবৰ দ্বাৰা কিডনী ষ্টন ওলাই যায়। তাৰ কাৰণে আজি মই লিখিছিলোঁ, এজন মানুহৰ কমেণ্টো আহিছিল, অপাৰেশ্যন নকৰাকৈ কিডনী ষ্টন যায়, পুনৰ্নভা শাকৰ ৰসটো খাব লাগে। জাকিৰ হুছেইন, এখেতে সুধিছে গলব্লেডাৰ ষ্টনৰ লক্ষণ কি? ইতিমধ্যে মই কৈছোঁ, এই জেগাখিনিত খুব বেছি বিষ হয় যাৰ গলব্লেডাৰ ষ্টন হৈছে। ৰাতি বিশেষ কৰি ৰাতিৰ ভাগত বিষ হয়। যদি ৰাতি পেটৰ বিষ খুব বেছি হৈছে, তো আপুনি ধৰি ল'ব পাৰে যে মই আল্ট্ৰাচাউণ্ড কৰি ল'ব লাগে। যদি ৰাতি পেটৰ বিষ বেছি হৈছে, আল্ট্ৰাচাউণ্ড কৰাই ল'ব। ৰাতি পেটৰ বিষ হয়, এইখিনি জেগাত হয়, অসহ্য পেটৰ বিষ হয়, আৰু পিঠিৰ পিছফালে গেঞ্জিটো বা বগা কাপোৰ যি পিন্ধে হালধীয়া ৰঙৰ হৈ যায়। এই দুটা লক্ষণত গম পাব গলব্লেডাৰ ষ্টন হোৱাৰ সম্ভাৱনা আছে। আৰু এই অসহ্য বিষটো নোহোৱা কৰাৰ কাৰণে কেতিয়াবা কেতিয়াবা এনেকুৱা বিষ হয়, মানুহে ৰাতি একো নাপায়, খুব অসহ্য, আৰু সেইটো যন্ত্ৰণাটো ক'ব নোৱাৰি, মানে এক্সপ্ৰেছ কৰিব নোৱাৰে সাধাৰণ মানুহে, বহুত অসুবিধা, মাটিত বাগৰি যাব লগা হয়, উল্টা পাল্টা লগাই দিয়ে। এই বিষটো নোহোৱাৰ কম কৰাৰ কাৰণে নেমু টেঙা আৰু জিৰা বিশেষভাৱে উপকাৰী। জিৰা 1 চামুচ 1 গিলাচ পানীত উতলাই ল'ব, তাতে নেমু টেঙা অলপমান আতি দিব, দি পেলাই সেইখিনি গৰমে গৰমে যদি খায় বিষটো কমি যায়, কিন্তু বিষটো কমাই থৈ নিদিব, অপাৰেশ্যন কৰাটো ভাল। গৌতম ৰমেশ মল্ল বেজবৰুৱা, এখেতে লিখিছে কি, মোৰ বুকুৰ সোঁ চাইডৰ পিনে কেইদিনমানৰ পৰা হানি ধৰে। চাব, বহুত মানুহে মোক কমেণ্ট কৰে, ইনবক্সত মেছেজ কৰে, কিছুমানে হোৱাটছএপত মেছেজ কৰে, তেওঁলোকে হাৰ্টৰ বেমাৰ হোৱা বুলি ভয় খাই থাকে, কাৰণ তেওঁলোকৰ বুকুত হান মাৰি ধৰে, বুকুৰ বিষ হয়। আৰু এওঁলোকক মই ক'ব খোজোঁ, আপোনালোকে যি বুকুত হান মাৰি ধৰা বা বুকুৰ বিষৰ কথা কয়, এইবিলাকৰ ভিতৰত 99% মানুহৰ গেছৰ কাৰণে সমস্যাটো হয়, 1% মানুহৰ হাৰ্টৰ অসুখ থাকিব পাৰে। আৰু শৰীৰৰ 3টা অংগ বহুত দৰকাৰী অংগ, কিডনী, লিভাৰ আৰু আমাৰ হাৰ্ট। এই 3টা বস্তুৰ অংগৰ আয়ুস ভগৱানে 400 বছৰ দিছে, কিন্তু মানুহে অত্যাচাৰ কৰি কৰি নষ্ট কৰে। এতিয়া বহুত মানুহে ভয় খাই থাকে যে মোৰ হাৰ্টৰ অসুখ হৈছে নেকি, মোৰ বাওঁফালে সোঁফালে, কিছুমানে কয় মোৰ বাওঁফালে বিষ হৈছে, কিছুমানে কয় সোঁফালে, কিন্তু আপোনালোকক 99% এনেকুৱা বিষ গেছৰ কাৰণে হয়, হাৰ্টৰ অসুখ হৈছে বুলি ভয় খাই নাথাকো। হা, পৰীক্ষা কৰাই লোৱাটো দৰকাৰী, কিন্তু এনেকৈ ভাবি নাথাকিব আপোনালোকে যে মোৰ হাৰ্টৰ অসুখ হৈছে, কাৰণ ভয়ে মানুহক মৃত্যুৰ ওচৰলৈ লৈ যায়। তো বুকুৰ বাওঁ চাইডে বিষ হৈছে বা সোঁ চাইডে হৈছে, কিহৰ কাৰণে হৈছে প্ৰমাণ চাবলৈ আপোনালোকে এটা কাম কৰক, 1 গিলাচ গৰম পানী লওক, লৈ পেলাই 2 চামুচ আদাৰ ৰস দিয়ক,
দি মিক্স কৰি গৰমে গৰমে চাহৰ দৰে খাই দিয়ক। বিষটো যদি আপোনাৰ 10 মিনিটত নোহোৱা হৈ গৈছে তেতিয়া গম পাব সেইটো গেছৰ বিষ। আৰু বিষটো যদি আছে 10 মিনিট পাছত বা 15 মিনিট পাছতো বিষটো আছে তেনেহ'লে সেইটো হয়তো চিন্তাৰ কাৰণ হ'ব পাৰে। কিন্তু গৰম পানী গিলাচ খাই উঠি যদি বিষটো আপোনাৰ নোহোৱা হৈছে, কিঞ্চিতো নোহোৱা হৈছে বা কিছু পৰিমাণে নোহোৱা হৈ গৈছে তেতিয়াহ'লে গম পাব সেইটো গেছৰ বিষ। শৰীৰৰ যিকোনো ঠাইতে বিষ নহওক কিয় আপোনাৰ এই ফৰ্মুলাটো আপুনি কৰি চাব পাৰে। কিছুমানৰ এইফালে বিষায়, কিছুমানৰ এইফালে বিষায়, কিছুমানৰ এইফালে বিষায়, বিভিন্ন ধৰণে ভয় খাই থাকে মানুহে যে মোৰ কি হৈছে এনেকুৱা বিষ কিয়। আৰু এইবিলাক বিষৰ 99% বিষ কি হয় গেছৰ কাৰণে। গেছৰ টেবলেট খাবলৈ গ'লেতো গম পায় কি বেমাৰ হয়। তো গেছৰ টেবলেট পাৰাবাজ্যাত নাখাব, নিয়মটো পালন কৰিব। ভাত খাই উঠি লগে লগে পানী নাখাব, 1 ঘণ্টা পিছত পানী খাব। যিসকল এনেকুৱা ধৰণৰ বিষ হয়, বুকু পিঠে হান মাৰি ধৰে, এইফালে বিষ, তো তেতিয়া কি কৰিব, তেতিয়া বুলি নহয় সকলো সময়তে কৰিব লাগে। ৰাতিপুৱা উঠি গৰম পানী খাব 3 গিলাচ, গৰম পানী খাই উঠি 1 ঘণ্টা একো নাখাব, ভাত খাই উঠি লগে লগে পানী নাখাব, 1 ঘণ্টা 1.5 ঘণ্টা পিছত পানী খাওক। খাদ্য ভালকৈ চবাই খাব। ঘনে ঘনে ভাতখিনি খাই একগেৰা ভাত খালে 2 ঘোট পানী খালে তেনেকৈ কৰিলে গেছৰ সমস্যা হয়। আৰু ৰাতি ত্ৰিফলা গুড়ি খাব খাদ্য খাই উঠি। ইফাল বিষ হৈছে মানে আপোনাৰ হাৰ্টৰ ৰোগ হোৱা নাই, আপোনাৰ গেছৰ সমস্যা হৈছে। বুকুৰ সোঁফালে বাওঁফালে য'তে বিষ হ'ব পাৰে। আৰু যেতিয়া শৰীৰত গেছৰ চাপটো বাঢ়ি যায় শৰীৰত যিকোনো অংগৰ বিষ হ'ব পাৰে। পেটত গেছ বাঢ়ি গ'ল, পেটৰ ভিতৰত যিবিলাক অংগ আছে, লিভাৰ আছে, কিডনী আছে, হাৰ্ট আছে, তো এই গোটেইবিলাকৰ বিষ হ'ব পাৰে। এতিয়া গেছ যেতিয়া ফুলি যায় হাৰ্টটোক টানি ধৰে, হাৰ্টটোক হেঁচা মাৰি ধৰে। গেছ যেতিয়া বেছি হয় হাৰ্টটোক হেঁচা মাৰি ধৰিব পাৰে। হেঁচা মাৰি ধৰিলে উশাহ নিশাহবিলাক ছুটিও হ'ব পাৰে, আপুনি দীঘল কৰি উশাহ ল'ব নোৱাৰাও হ'ব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ হাৰ্টৰ বেমাৰ হৈছে। উশাহ নিশাহ আপুনি ভালকৈ ল'ব পৰা নাই, তাৰ অৰ্থ এইটো হ'ব পাৰে যে আপোনাৰ গেছৰ সমস্যা। তো আপুনি কনফাৰ্ম হোৱাৰ মই কৈলোঁ গৰম পানী খালে গুচি যাব পাৰে। ইয়াৰ নহ'লে আৰু এটা কথা মন দি শুনিব, যদি আপোনাৰ শৌচ ক্লিয়াৰ হোৱা নাই তথাপিও উশাহ নিশাহ লোৱাতে অসুবিধা হয়, উশাহ নিশাহ লোৱাতে দীঘল কৰি উশাহ নিশাহ টানিব নোৱাৰিব, উশাহ নিশাহ ছুটি হৈ যায় যদি শৌচ ক্লিয়াৰ হোৱা নাই। ইয়াৰ এইটোৰ লগত সেইটো সম্পৰ্ক আছে। যদি গেছ আছে তেনেহ'লে শৌচ ক্লিয়াৰ নহয়, মানে খাদ্য হজম নহয়। তো খাদ্য হজম নহয় মানে শৌচ ক্লিয়াৰ নহ'ব মানে পাইলছ হ'ব। এই গোটেইবিলাক এইটোৰ লগত সেইটো জড়িত হৈ আছে। তো গতিকে বুকুৰ বিষ হৈছে মানে হাৰ্টৰ ৰোগ নহয়, বুকুৰ বিষ গেছৰ কাৰণে মেক্সিমাম হয়। ভালকৈ বুজি পালে চাগে। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। ৰাহুল পেগু এখেতে লিখিছে, মই যোৰহাটৰ হয়। আমাৰ মাৰ বহুত দিনৰ পৰা এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। অনুগ্ৰহ কৰি আপোনাৰ পৰা বিধান বিচাৰিছোঁ। মাৰ কিডনী ষ্টন হৈছিল আৰু ষ্টন উলিয়াই দিয়া হ'ল। ডক্টৰৰ ৰিপৰ্ট মতে মাৰ এতিয়া একো নাই, কিন্তু দাদা মা আজি 20 দিনমান হ'ল কঁকাল বিষত উঠিবই পৰা নাই। আপুনি এখন বেলেগ হস্পিটেলত গৈ পেলাই আকৌ এবাৰ ছ'ন'গ্ৰাফি কৰাই চাওক। কিয় কৈছোঁ, এনেকুৱা বহুত আপোনালোকে বাতৰিত শুনা পাই থাকে। অপাৰেশ্যন কৰাৰ পিছত কেতিয়াবা কটনৰ লাৰু পেটত এৰি দিয়ে, কেতিয়াবা কিবা এৰি দিয়ে, এনেকুৱা বাতৰি আহি থাকে। তো এবাৰ বেলেগ হস্পিটেলত ছ'ন'গ্ৰাফি কৰাই চাওক। অধীশ বিপুল বৰ্মন, অসময়ত দাড়ি চুলি পকিলে কি কৰিব লাগিব?
কম বয়সত দাড়ি চুলি পকিলে কি কৰিব লাগে চাওক আমাৰ শৰীৰটো নিৰ্ভৰ কৰে খাদ্যৰ ওপৰত আমি কি ধৰণৰ কেনেকুৱা খাদ্য খাইছোঁ এইবিলাকৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ চুলি পকা দাড়ি পকা কিবা কিবি বিভিন্ন ধৰণৰ বেমাৰ আমাৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু চুলি পকাৰ সমস্যাটো মেক্সিমাম মানুহৰ আমাৰ হয় যিবিলাক খাদ্য আমি সহজতে হজম কৰিব নোৱাৰোঁ সেইবিলাক খাদ্যৰ পৰা এইবিলাক খাদ্যৰ ভিতৰত কেইটামান কৈ দিছোঁ নিমখ চেনি ৰিফাইন তেল ময়দা সয়াবিনটো বহুত বেয়া বস্তু সয়াবিন নাখাব নিমখ চেনি ৰিফাইন তেল ময়দা সয়াবিন এই পাঁচটা বস্তু ঘৰৰ পৰা এৰি দিয়ক উলিয়াই দিয়ক নিমখটোই কি কৰে শৰীৰৰ যিটো তেলজাতীয় বস্তু আপোনাৰ স্কিনত বা মোৰ স্কিনত যিটো তেল আছে এই তেলটো যদি নোহোৱা হৈ যায় তেনেহ'লে খজুৱতি হৈ যাব খজুৱতি হৈ পিছত ডাঙৰ বেমাৰ হৈ যাব আৰু এই তেলটো নিমখে উলিয়াই দিয়ে তাৰপিছত ময়দা এনেকুৱা এটা বস্তু যি আমাৰ কলনত গৈ পেলাই আঠা লাগে ময়দা খোৱা মানুহৰ শৌচ ক্লিয়াৰ কেতিয়াও নহয় ৰিফাইন তেলে কি কৰে শৰীৰৰ আচল তেলটোক নষ্ট কৰি শৰীৰত বেয়া তেল জমা কৰি দিয়ে সয়াবিনে কি কৰে ভাল তেলটো শৰীৰৰ শুহি লৈ পেলাই নষ্ট কৰি দিয়ে শৰীৰৰ বাহিৰ কৰি দিয়ে তো এইবিলাক নাখাব চুলিৰ গুৰিত এটা আমাৰ তেল থাকে যেটো আমাৰ শৰীৰে উৎপন্ন কৰে চুলিবিলাক সতেজ কৰি ৰাখাৰ কাৰণে সেই তেলটো থাকে সেই তেলটো সবতকৈ বেছি নষ্ট হয় এই পাঁচটা বস্তুত নিমখ চেনি ময়দা ৰিফাইন তেল সয়াবিন এই পাঁচটা বস্তুই শৰীৰৰ তেলটো নষ্ট কৰে আৰু 6 নম্বৰত যদি যাওঁ তেনেহ'লে মাদক দ্ৰব্যৰ কথা ক'ব লাগিব মদ যিবিলাক মানুহে মদ খায় খুব বেছি তেওঁলোকৰ চাব চুলিবিলাক শুকান ৰঙা পৰি যায় শুকান কিয় এই মাদক দ্ৰব্যই মদেও শৰীৰৰ তেলটো নোহোৱা কৰি দিয়ে আৰু তেলটো যেতিয়া নোহোৱা হৈ যায় ছালটো শুকান হৈ যায় খহটা হৈ যায় খৰখজুৱতি যথেষ্ট পৰিমাণে হ'ব পাৰে চুলিৰ তেলটো নোহোৱা হৈ যায় চুলিৰ তেলটো নোহোৱাৰ ফলত চুলি পকিব ধৰে চুলিৰ সৰিব ধৰে বিভিন্ন প্ৰব্লেম হৈ থাকে তো এই পাঁচটা বস্তু জীৱনৰ পৰা ত্যাগ দিব নিমখৰ ঠাইত আপুনি কিছু পৰিমাণে ক'লা নিমখ খাব পাৰে ৰিফাইন তেল একদম নাখাব খাটি সৰিয়হ তেল খাওক ময়দা একদম জীৱনৰ পৰা উলিয়াই দিব ময়দা ঘৰত নানিবই ময়দা মানে বিস্কুট 90% বিস্কুট ময়দাৰ পৰা বনোৱা হয় তাৰপিছত ব্ৰেড তাৰপিছত এই যে চাও মাও কি কয় মেগী চেগি কিবা কিবি এইবিলাকো ময়দাৰ পৰা বনোৱা হয় এইবিলাক নাখাব ঠাণ্ডা বস্তু নাখাব তেতিয়া আপোনাৰ 50 বছৰলৈকে চুলি নপকে কমসে কম 50 বছৰলৈকে চুলি নপকে নিমখ চেনি ময়দা ৰিফাইন তেল সয়াবিন এই পাঁচটা বস্তু জীৱনৰ পৰা ত্যাগ দিব অধীশ বিপুল বৰ্মন এইটো আছিল আপোনাৰ উত্তৰ তো এতিয়া যিবিলাক ইতিমধ্যে পকি গৈছে তো সেইবিলাকক আপুনি কেঁচা কৰিব পৰাটো মুস্কিল আৰু যিবিলাক পকা নাই কেঁচাই আছে তো সেইবিলাকক কেঁচা কৰি ৰখাৰ কাৰণে আপুনি সেইখিনি এৰি দিয়াৰ উপৰিও আমাৰ যিটো অল ইন ওৱান প্লাছটো আছে সেইটো ব্যৱহাৰ কৰক অল ইন ওৱান প্লাছ দুটা অল ইন ওৱান আছে এটা অল ইন ওৱান আৰু এটা অল ইন ওৱান প্লাছ অল ইন ওৱানটোৱে চুলি সৰা বন্ধ কৰে অল ইন ওৱান প্লাছটোৱে এইবিলাকত সহায় কৰিব তাৰপিছত ত্ৰিফলা গুড়ি খাব ত্ৰিফলা গুড়িয়ে আপোনাৰ শৰীৰত যিমান বেয়া জাবৰ জমা হৈছে ময়দা হওক কিবা নহওক এইবিলাকক উলিয়াই দিব শৰীৰৰ পৰা ত্ৰিফলা গুড়ি খাওক ৰাতি খাব ত্ৰিফলা গুড়ি খোৱা নিয়মটো ৰাতি
পিংক চাল্ট খোৱাটো বেয়া নেকি? মানে পিংক বুলি ক'লে আপুনি এটা হ'ল আমাৰ সন্ধ্যা নিমখটো সৈন্ধৱ নিমখ বুলিও কয়, সেইটো পিংক চাল্ট বুলিও কয়। সৈন্ধৱ নিমখটো বহুত ভাল বস্তু, সেইটো খাব পাৰে। আৰু এটা আছে ব্লেক চল্ট। ব্লেক চল্টটো সেইটো এটা পদ্ধতিৰ দ্বাৰা বগা নিমখটো কৰা হয়। ডাঙৰ টেকেলি থাকে, টেকেলিত ভৰোৱা হয়, তাতে আৰু কিছুমান ঔষধজাতীয় বস্তু দিয়ে, জিৰা থিৰা কিবা কিবি দিয়ে, দি পেলাই তাতে সেইটো 24 ঘণ্টা গৰম কৰা হয়। গৰম কৰাৰ ফলত তাতে যিবিলাক বেয়া বস্তু থাকে সেইবিলাক নষ্ট হৈ যায়, আৰু খোৱাৰ উপযোগী হৈ পৰে ক'লা নিমখ। হিৰণ্য শৰ্মা, ৰাজহাড়ৰ এটা অংশত বিষৰ কাৰণে কি কৰিব লাগিব? ৰাজহাড়ৰ এটা অংশত বিষৰ কাৰণে কি কৰিব লাগিব? আপুনি কমেণ্ট বন্ধ কৰি শুনি ল'ব। ৰাজহাড়ৰ যিসকলৰ বিষ আছে, চাব, প্ৰথমতে আপুনি কনফাৰ্ম হ'ব লাগিব এইটো ৰাজহাড়ৰ বিষ হয় নে গেছৰ হয়। যদি আপোনাৰ ৰাজহাড়ৰ বিষ হয় তেতিয়াহ'লে আপুনি এইখিনিমান চূণ ল'ব, ধান এটাৰ সমান চূণ ল'ব, লৈ 1 গিলাচ পানীত ভালকৈ মিক্স কৰি ৰাতিপুৱা খাব। এমাহ 1.5 মাহমান খাওক, ঠিক হৈ যাব। বিজয় বৰ্মন, মোৰ গোটেই শৰীৰটোত লাইপমা হৈছে। তো আপুনি কি কৰিব? কাঞ্চন গছৰ ছাল শুকাই গুড়ি কৰিব, কাঞ্চন ফুলৰ ছাল শুকাই গুড়ি কৰিব, আধা চামুচ গুড়ি 1 গিলাচ গৰম পানীত ৰাতিপুৱা পুৱা খাব। 3-4 মাহ বা বেছিও খাব লাগিব পাৰে। কাঞ্চনৰ এইটো বড়িও পায় আয়ুৰ্বেদিক দোকানত, ক'লে হ'ল কাঞ্চনৰ বড়ি দিয়ক, দি দিব। আছানুল হুছেইন, থাইৰয়ড হ'লে কেনেকৈ ভাল কৰিম? থাইৰয়ড হ'লে কেনেকৈ ভাল কৰিম? আছানুল হুছেইন, মই যে এই 5টা বস্তুৰ কথা ক'লোঁ, তাৰে ভিতৰত এটা চবতকৈ বেয়া বস্তু নিমখ। নিমখ আপুনি বগা নিমখটো বন্ধ কৰি ক'লা নিমখ খোৱা অভ্যাস কৰক। বগা নিমখটো এটা বুজাই দিছোঁ, চাওক, থাইৰয়ড গ্ৰন্থি, এইটো আমাৰ শৰীৰত যিটো বিজল থাকে সেইটোক ক'ত কিমান চাৰ্কুলেট কৰিব পাৰে সেইটোৰ কাম কৰে। আপুনি ধৰক ঘৰত খুব বিজল থকা মাছ আনিছে, বিজল থকা মাছ মানে ধৰক শিঙি মাছ আনিছে, কুচিয়া মাছ আনিছে, বা বোকাত থকা মাছ আনিছে, সেইটোক আপুনি চাফা কৰাৰ কাৰণে, সেই বিজলটো গুচাৰ কাৰণে নিমখৰ ব্যৱহাৰ কৰে নিশ্চয়। তাৰমানে নিমখে সেই মাছৰ গাত থকা বিজলটো উলিয়াই দিয়ে মাছটো চাফা কৰি দিয়ে। তো নিমখে সেই মাছৰ যদি বিজলটো উলিয়াই দিব পাৰে, তো আপোনাৰো শৰীৰৰ বিজলটো উলিয়াই দিব পাৰে। আপোনাৰ শৰীৰত বিজলটোৰ কাম কি? আপোনাৰ এই গাঁঠিটোত যদি বিজল জাতীয় বস্তুটো নাই, তেনেহ'লে কটক কটক শব্দ উঠিব, বিষ হ'ব। থাইৰয়ড হোৱা মানুহৰ চুলি সৰে, ছালৰ প্ৰব্লেম হয়, গাঁঠিবিলাক ফুলি উঠে, গাৰ বিষ হয়, বিভিন্ন ধৰণৰ। এটা চুলিত বিজল জাতীয় বস্তু, যিটো তেল জাতীয় বস্তু, সেইটো যদি নোহোৱা হয় কি হ'ব? চুলি সৰি যাব। থাইৰয়ড হোৱা মানুহৰ চুলি সৰে, গাৰ বিষ হয়, বিভিন্ন ধৰণৰ, ছালটো শুকাই যায়, নষ্ট হৈ যায়। এতিয়া কিছুমান থাইৰয়ড হ'লে ফুলি যায়, আৰু কিছুমান হ'লে ক্ষীণ হৈ যায়। এই দুটা হাইপাৰ আৰু হাইপ, এই দুইটাকে নিয়ন্ত্ৰণত আনাৰ কাৰণে বেলেঞ্চত আপুনি নিমখ খোৱাৰ পৰিমাণটো একদম কমাই দিব লাগিব, বা নিমখ খোৱা বন্ধ কৰি, বগা নিমখ বন্ধ কৰি ক'লা নিমখ খাওক। ক'লা নিমখ ব্লেক চাল্ট কৰি আমাৰ এপত পাব, সঞ্জীৱন লাইফ কৰি গুগল প্লেত যাওক, সঞ্জীৱন লাইফ টিপক, তাতে আহি যাব। তাৰে পৰা আপুনি ব্লেক চাল্টটো অৰ্ডাৰ কৰিব পাৰে। আৰু সেই যিসকল থাইৰয়ড আছে তেওঁলোকে অকল নিমখ বন্ধ কৰিয়ে ঠিক কৰিব পাৰে, কণ্ট্ৰলত আনিব পাৰে। কেৱল নিমখ বন্ধ কৰিয়ে কণ্ট্ৰলত আনিব পাৰে, এইটো ঔষধ খোৱাৰ দৰকাৰ নাই। আৰু যদি ঔষধ লাগে, আটাইতকৈ কম দামী আৰু চবতকৈ ভাল ঔষধ হ'ল ধনিয়া গুটি। ধনিয়া গুটি, যিটো শুকান ধনিয়া থাকে, তাৰে গুটি যিটো হয় গোল গোল, সেই গুটিটো থাইৰয়ডৰ ঔষধ, আটাইতকৈ ভাল ঔষধ। 1 চামুচ ধনিয়া গুটি 1 গিলাচ পানীত ভালকৈ উতলাব, উতলাই লৈ চেকি লৈ ৰাতিপুৱা খাওক খালী পেটত। খাই লৈ তাৰে ওপৰত আৰু 2 গিলাচ গৰম পানী খাই দিয়ক, 3 গিলাচ গৰম পানী হ'ল। 1 মাহৰ ভিতৰত আপোনাৰ হাইপাৰ যিকোনো থাইৰয়ড নৰ্মেল হৈ যাব।
আৰু নিমখ খোৱাৰ পৰিমাণটোতো কৈ দিলোঁ, ক'লা নিমখ গোটেই জীৱন খাওক। তো তেতিয়া আপোনাৰ শৰীৰৰ পৰা বেমাৰ নোহোৱা হৈ যাব বহুত। নয়ন কলিতা, নিমখ মানে ক'লা নিমখ খালে হ'ল। দীপাংকৰ গগৈ, ফেটি লিভাৰৰ কাৰণে পুনৰ্নভা জুচটো খাব। আমাৰ পুনৰ্নভা জুচটো খাব। উদীপ্ত চক্ৰৱৰ্তী, মোৰ কিডনী ষ্টনৰ অপাৰেশ্যন কৰাৰ পিছত ডক্টৰজনে ডিজে ষ্টেণ্ট উলিয়াবলৈ পাহৰি গৈছিল। বহুত ভয় লগা কাণ্ড ঘটিছিল। এনেকুৱা হৈ থাকে, বহুত খবৰ পাই থাকোঁ আমিও। নৱজ্যোতি বৰা, অসম, ৰাতিপুৱা শুই উঠিয়েই ভৰিৰ তলত অলপ বিষ অনুভৱ হয়, প্ৰতিকাৰ ক'ব। ৰাতি শোৱাৰ সময়ত ত্ৰিফলা গুড়ি খোৱা কৰক। জয়শ্ৰী মেধি, ডায়েবেটিছৰ কাৰণে কি কৰিব লাগে? ডায়েবেটিছৰ ঘৰুৱা ঔষধ বহুত আছে। ঔষধ কেইটামান মই কৈ দিছোঁ। ডায়েবেটিছৰ ঘৰুৱা ঔষধ: তুলসীৰ পাত ডায়েবেটিছৰ ঔষধ হয়, নিম পাত ডায়েবেটিছৰ ঔষধ হয়, ডালিমৰ পাত ডায়েবেটিছৰ ঔষধ হয়, অমিতাৰ পাত ডায়েবেটিছৰ ঔষধ হয়, আহতৰ পাত ডায়েবেটিছৰ ঔষধ হয়, জামৰ পাত ডায়েবেটিছৰ ঔষধ, জামৰ গুটি ডায়েবেটিছৰ ঔষধ। এইবিলাক হ'ল ডায়েবেটিছৰ ঔষধ। আপোনাৰ ওচৰত যিটোৱে পায় সেইটোৱে খাওঁ। কঁঠালৰ পাত, ডালিমৰ পাত, তাৰপিছত আহতৰ পাত, মেথি, নয়নতৰা ফুলৰ পাত, এইবিলাক ঔষধ হয়। আৰু বহুত আছে ওচৰত, যি পায় সেইটোৱে খাওক, ডায়েবেটিছ কণ্ট্ৰলত আহি যাব। আপুনি ডায়েবেটিছৰ যিমান টেবলেট খালেও এটা সময়ত কিডনীৰ ওপৰত এফেক্ট পৰিবই। কিন্তু প্ৰাকৃতিক ঔষধ এইবিলাক যদি খাই থাকে তেনেহ'লে কিডনী ভালে থাকিব, আপোনাৰ লিভাৰ ভালে থাকিব, চকু ভালে থাকিব, একো প্ৰব্লেম নহয়। মেথিজনী কালজিৰা মিশ্ৰণ এটা আমাৰ এপত পাব, সেইটো খাই থাকিলেও বঢ়িয়া। শৰীৰত মিঠা ৰসটো বেছি হ'লে চুগাৰ হয়, চুগাৰ ৰোগী বুলি কওঁ আমি। মিঠা ৰসটো কমিও যদি যায় তো তেতিয়াও চুগাৰৰ ৰোগী। আৰু যিমান মানুহৰ কিডনী নষ্ট হয়, চুগাৰ ৰোগী যিমান মানুহৰ কিডনী নষ্ট হয়, চুগাৰ বাঢ়ি যদি 10% মানুহৰ কিডনী নষ্ট হয়, 90% মানুহৰ কিডনী নষ্ট হয় চুগাৰ কম হয়। তো চুগাৰ কম হোৱাটো বেছি ভয়ংকৰ। চুগাৰ কম নহ'বলৈ যিসকলে চুগাৰ ঔষধ খাই থাকে, ইনচুলিন লৈ থাকে, তো তেওঁলোকে ষ্টেভিয়া খাই থাকিব পাৰে। ষ্টেভিয়া, মৌ, গুড় এইবিলাক মাজে মাজে খাই থাকিব পাৰে। আমাৰ এজন বন্ধু সন্ধান ডেকা, তেখেতে ষ্টেভিয়াৰ কাম বহুত দিনৰ পৰা কৰি আছে। তো মোৰ প্ৰফাইলত আছে সন্ধান ডেকা। তো ষ্টেভিয়া আপোনালোকে তেওঁৰ পৰা ল'ব পাৰে। অসমত ভাল তেওঁ এটা জাগৰণ আনিছে। আদিত্য চুতীয়া, হাতৰ তলৰ গাঁঠিৰ ওচৰত বিনা কাৰণত বিষ হৈ আছে আৰু অলপ ফুলি গৈছে, জনাবচোন কি কৰিম। হাতৰ তলৰ গাঁঠিৰ ওচৰত এই গাঁঠিটো ফুলিছে তেওঁৰ। এইটো বহুত কাৰণত ফুলিব পাৰে। কেলছিয়াম কম হ'লেও ফুলিব পাৰে আৰু বেলেগ কিবা কাৰণত ফুলিব পাৰে। তো এৰা তেল গৰম কৰি মালিচ কৰক, ফুলাটো কমিব, বিষটো কমিব। এতিয়া সময় হৈ আহিছে। মই
আজিলৈ থৈ দিওঁ। তপন ৰয় এখেতে লিখিছে আলমণ্ড খাই অলপ পিছত মৌ খাব পাৰি নেকি? এতিয়া মৌ আৰু আলমণ্ড এই দুটা বিপৰীত ধৰ্মৰ বস্তু। বিপৰীত ধৰ্ম বস্তু মিক্স কৰি খাব নালাগে। বিপৰীত ধৰ্মৰ বস্তু মানে আলমণ্ডটো পাতল বস্তু আৰু মৌটো গধুৰ বস্তু। আপুনি আলমণ্ড আধা কিলো আনক ইমান মান হৈ যাব, আৰু মৌ আধা কিলো আনক ইমান মান হৈ যাব। তো মৌ আৰু আলমণ্ড দুটা বেলেগ বেলেগ বস্তু। এটা ধৰ্ম গধুৰ আৰু আনটোৰ ধৰ্ম পাতল। আৰু এই দুইটা বস্তু খোৱা টাইমটো বেলেগ বেলেগ। আলমণ্ডটো কেতিয়া খাব লাগে? ৰাতি খাব লাগে, গধূলিৰ সময়ত। আৰু মৌটো কেতিয়া খাব লাগে? ৰাতিপুৱা। দুইটা বস্তুক মিক্স কৰি খাব গ'লে পেটৰ অসুখ হয়। তপন ৰয় এইটো কথা মানি চলিব। খাদ্য আপুনি কি খাব লাগে এই বিষয়ে যদি আপুনি জানে, আপুনি জীৱনত বেমাৰে নহ'ব। তো মই মাজে মাজে কৈ থাকোঁ, ইমান কথাটো কিতাপত লিখা সম্ভৱ নহয়। তো আপোনালোকে নিজে নিজে লিখি মেলি থৈ দিব, ৰেকৰ্ডিং কৰি থৈ দিব। কলেষ্ট্ৰলৰ বিষয়ে সৈয়দ ইলিয়াছ এখেতে লিখিছে কি কলেষ্ট্ৰল কম কৰা। অৰ্জুন চাউলৰ গুড়ি আধা চামুচ বা অৰ্জুনৰ ৰসটো আধা কাপ ৰাতিপুৱা খাওক নিয়মিত। এমাহ খালেই ৰিজাল্ট পাব, ভাল ৰিজাল্ট। ৰূপজ্যোতি বৰা টনচিলৰ উপায়: গৰম গাখীৰ বা গৰম পানীত হালধি গুড়ি মিক্স কৰি গৰমে গৰমে খাওক, লগে লগে টনচিল বাই বাই। হাই বিপি প্ৰব্লেমৰ বিষয়ে অলপ জনাবচোন। মাধৱ গোৱালা। হাই বিপি যদি আপোনাৰ হাই বিপিৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেনেহ'লে আপুনি একো ঔষধ নোখোৱাকৈ ঠিক কৰিব পাৰে। খাৰজাতীয় বস্তুবিলাক খোৱাৰ পৰিমাণটো বঢ়াই দিয়ক। আমাৰ আয়ুৰ্বেদিক হিচাপত এই 6টা ৰস থাকে: টেঙা, তিতা, মিঠা, কেঁহা, খাৰুৱা, লৱণীয়া। ইয়াৰ ভিতৰত খাৰুৱা যিটো ৰস সেইটোৱে শৰীৰ চাফাৰ কাৰণে ব্যৱহাৰ কৰে। আমাৰ খাৰ খোৱা অসমীয়া কয় নহয়, যেতিয়ালৈকে খাৰ খোৱা অসমীয়াই খাৰ খাই আছিল তেতিয়ালৈকে বেমাৰ নাছিল খাৰ খোৱা অসমীয়াৰ। আৰু যেতিয়া খাৰ খোৱা অসমীয়াই খাৰ বাদ দি ৰঙা পানী, বগা পানী এইবিলাকত ধৰিলে তো তেতিয়াৰ পৰা দুনিয়াৰ বেমাৰ। খাৰ খোৱা অসমীয়াই যদি খাৰ খাব আৰম্ভ কৰে এতিয়াও বেমাৰ নহ'ব। খাৰুৱা বস্তুটো শৰীৰৰ কাৰণে বহুত দৰকাৰী বস্তু। খাৰুৱা যিটো ৰস সেইটোৱে আমাৰ শৰীৰটো চাফা কৰে। আগতে আমি খাৰ চাবোনেদি গা ধুইছিলোঁ নহয়, এতিয়াও যদি আপুনি খাৰেৰে মূৰ ধুৱে, মাথা ধুৱে শ্বেম্পুৰ সলনি, তো মাথা বিৰাট ধুনীয়া চাফা হৈ যাব। ঠিক তেনেদৰে খাৰেদি যদি আপুনি শৰীৰৰ ভিতৰটো ধুৱে তেনেহ'লে শৰীৰৰ যিমান ভিতৰত লেতেৰা আছে চব গোটেইবিলাক ওলাই যাব। কলেষ্ট্ৰল হওক, ইউৰিক এচিড হওক, এইবিলাক চববিলাক ওলাই যাব, বেয়া বস্তু। তো খাৰ খোৱাটো খুব দৰকাৰ। সকলোৱে খাৰ খাব লাগে। কলৰ খাৰ, কলা খাৰৰ অভাৱ নাই অসমত। খাওক আৰু বেমাৰ ঠিক কৰক। অৰিজিত বিশ্বাস আপুনি এখেতে লিখিছে মোৰ বহুত গেছ হয়, টাইমত খাওঁ আৰু জাংক ফুড নাখাওঁ, ভাল বস্তু খাওঁ, তামাম গেছ হয়। উপায় দিবচোন। আপুনি কি খাইছে কি নাখাইছে সেইটোৰ লগত গেছৰ হোৱাৰ সম্পৰ্ক একদম কম। প্ৰথম কথা, আপুনি যিটো বস্তু খাইছে সেইটো হজম কৰিব পাৰিছেনে নাই।
আপুনি মাছ খাইছে, মাংস খাইছে, আপুনি জাংক ফুড খাইছে, আপুনি পুৰি খাইছে, আপুনি চিংৰা খাইছে, আপুনি এইবিলাক হজম কৰিব পাৰিছেনে নাই, সেইটোহে ডাঙৰ কথা। আৰু হজম কেনেকৈ হ'ব? আপুনি চিংৰা এটা খাই দিলে, খাই উঠি লগে লগে আপুনি এক গিলাচ গৰম পানী খাই, ঠাণ্ডা পানী খাই দিলে বা কিবা ক'ল্ড ড্ৰিংকছ এটা খাই দিলে তেতিয়া হজম নহয়। তেতিয়া অলপ পিছত টেঙা টেঙা উগাৰ আহিব আৰু গেছৰ সমস্যা হ'ব। আপুনি চিংৰা এটা খাওক, ভালকৈ চবাই চবাই খাওক, মুখৰ লালটিৰ লগত মিক্স হৈ যাব চিংৰাটো, লালটি মিক্স হৈ যাব, মিক্স হৈ গৈ পেলাই সেইটো পেটত হজম কৰিব আৰু কোনো ধৰণৰ জ্বলা পোৰা নকৰে। আপুনি চিংৰাটো খাই যদি পানী খাই দিছে এক গিলাচ, অলপ পিছত আপোনাৰ পেট জ্বলা পোৰা কৰিব, জ্বলা পোৰা কৰি আপোনাৰ গেছৰ সমস্যা হ'ব, অলপ পিছত টেঙা টেঙা উগাৰ আহিব। তো প্ৰব্লেম তেনেকৈ হয়। খাদ্য খাই উঠি লগে লগে পানী খাব নালাগে, 1 ঘণ্টাৰ পিছত খাওক। এইটো বহুত ডাঙৰ আপোনাৰ জীৱনত কোটি কোটি টকা বচাই দিব পাৰে। এইটো খালি চিম্পল সূত্ৰ, চিম্পল সূত্ৰ। খাদ্য খাই উঠি পানী নাখাব, 1 ঘণ্টাৰ পিছত পানী খাব, তো কোটি কোটি টকা জীৱনত বচাই দিব পাৰে। তে মই এই গেছৰ সমস্যাটোৰ বিষয়ে কৈ আছোঁ আৰু তলত কিছুমানে গেছৰ সমস্যাৰ বিষয়ে আকৌ প্ৰশ্নবিলাক ৰিপিট কৰি আছে। তো সেইকাৰণে মই এবাৰ কৈ দিলোঁ যে খাদ্য খাই উঠি লগে লগে পানী নাখাব, 1 ঘণ্টা পিছত পানী খাওক, তেতিয়াহ'লে গেছৰ সমস্যা 2 দিনত ঠিক হৈ যাব, এইটো মোৰ গেৰাণ্টি। যাব লাগে আৰু মোৰ টাইম বহুত হেৰি হৈ গ'ল, দেৰি হৈ গ'ল। আধা ঘণ্টা ভাবিছিলোঁ, প্ৰায় 1 ঘণ্টাই হ'ল আৰু এতিয়া ভাত খোৱা সময় হৈ পৰিছে। মই এনে সোনকালে খাওঁ, আজি লাইভ অহাৰ কাৰণে অলপমান দেৰি হ'ল। ধন্যবাদ সকলোকে, আৰু বহুত সোনকালে লগ পাম। কমেণ্ট বহুত হৈছে আপোনালোকৰ, তো যিমান পাৰিলোঁ উত্তৰ দিলোঁ। নোৱাৰাখিনিৰ কাৰণে পৰৱৰ্তী সময়ত আকৌ আহিম। এতিয়াও 300 মানুহ লাইভ হৈ আছে আৰু তেওঁলোকক ধন্যবাদ। 300 মানুহ মানে এখন ডাঙৰ মিটিং হয় আৰু আজিকালি নেতাবিলাকৰ ক'ত থাকে ইমান? আমি ৰাজহুৱা মানুহ, সমাজত বিধান দিয়ে ইমান মানুহ আছে। জ্বলন্ত বহুত হয় কিছুমানৰ, তথাপিও কি কৰিব আৰু তেওঁলোকৰ কাৰণে নতুন বাৰ্ণলৰ আৱিষ্কাৰ কৰিব লাগিব, জ্বলনৰ কাৰণে দিয়াৰ কাৰণে। দিয়ক সকলোকে গুড নাইট, ভালে থাকক, আকৌ সোনকালে লগ পাম।